পুৰণিক বিদায় দি নতুনক আদৰিবলৈ সাজু হৈছে এতিয়া ৰাজ্যবাসী নবেলিষ্ট কাউন্সিল এনজিঅ'ৰ প্ৰশংসনীয় পদক্ষেপ দেখিবলৈ পোৱা গৈছে 2023 বৰ্ষৰ অন্তিমটো দিনত আৰ্থিকভাৱে দুৰ্বল ছাত্ৰ-ছাত্ৰীসকলৰ মাজত এতিয়া বিভিন্ন ধৰণৰ সা-সামগ্ৰী প্ৰদান কৰা দেখিবলৈ পোৱা গৈছে গোলাঘাট নাওপলীয়া পথাৰ গাঁৱৰ বাগিচা অঞ্চলৰ এক চাপৰিত প্ৰায় 70 পৰা 80 জন ছাত্ৰ-ছাত্ৰীৰ মাজত নবেলিষ্ট কাউন্সিল এনজিঅ'ৰ সদস্যসকলে এই সামগ্ৰীসমূহ প্ৰদান কৰা দেখিবলৈ পোৱা গৈছে পুনৰবাৰ জনাইছো পুৰণিক বিদায় দি নতুনক আদৰিবলৈ সাজু হৈছে এতিয়া সমগ্ৰ ৰাজ্যবাসী নবেলিষ্ট কাউন্সিল এনজিঅ'ৰ প্ৰশংসনীয় পদক্ষেপ দেখিবলৈ পোৱা গৈছে 2023 বৰ্ষৰ অন্তিমটো দিনত আৰ্থিকভাৱে দুৰ্বল ছাত্ৰ-ছাত্ৰীসকলৰ মাজত এতিয়া বিভিন্ন ধৰণৰ সামগ্ৰী প্ৰদান কৰা দেখিবলৈ পোৱা গৈছে গোলাঘাট নাওপলীয়া পথাৰ গাঁৱৰ বাগিচা অঞ্চলৰ এক চাপৰিত প্ৰায় 70 পৰা 80 জন ছাত্ৰ-ছাত্ৰীৰ মাজত নবেলিষ্ট কাউন্সিল এনজিঅ'ৰ সদস্যসকলে সামগ্ৰীসমূহ প্ৰদান কৰা দেখিবলৈ পোৱা গৈছে নবেলিষ্ট কাউন্সিলৰ এনজিঅ'ৰ তৰফৰ পৰা আৰ্থিকভাৱে দুৰ্বল ছাত্ৰ-ছাত্ৰীসকলৰ মাজত আজি আমি লেখন সামগ্ৰী বিতৰণ কাৰ্যসূচী লৈছোঁ আৰু যিহেতু নবেলিষ্ট কাউন্সিলত আমাৰ এটা ইনষ্টিটিউট আছে কম্পিউটাৰ ইনষ্টিটিউট আৰু অসমৰ বিভিন্ন প্ৰান্তত এই কম্পিউটাৰ ইনষ্টিটিউটটো আমি ছাত্ৰ-ছাত্ৰীসকলক কেনেদৰে ডেভেলপমেণ্ট কৰিব পাৰোঁ তাৰ বাবে চিন্তা চৰ্চা কৰি আহিছোঁ আৰু লগতে আমি নবেলিষ্ট কাউন্সিল এনজিঅ'ৰ তৰফৰ পৰা আমি বিভিন্ন ঠাইত যাতে আমি ছাত্ৰ-ছাত্ৰীসকলক এডুকেশ্যনৰ ক্ষেত্ৰতে হওক বা বিভিন্ন ক্ষেত্ৰত কেনেদৰে আগুৱাই লৈ যাব পাৰোঁ তাৰ বাবে আচলতে চেষ্টা কৰিছোঁ আজি আপোনালোকে দেখা পাইছে চাগে ছাত্ৰ-ছাত্ৰীসকলৰ মাজত বিভিন্ন ধৰণৰ লেখন সামগ্ৰী বিতৰণৰ লগতে আমি যাতে তেওঁলোকৰ নৈতিক শিক্ষা আজিৰ যুগত আচলতে আমি বহুত ক্ষেত্ৰত পিছ পৰি গৈছে কেনেদৰে আমি ছাত্ৰ-ছাত্ৰীসকলক আগুৱাই নিব পাৰোঁ সেইটো কথা চিন্তা কৰিছোঁ তাৰ বাবে আমি অসমবাসী ৰাইজৰ মৰম আৰু ছাপৰ্টৰ আমাৰ প্ৰয়োজন হ'ব আপোনালোকে আমাক কেনেদৰে আচলতে এই অনুষ্ঠানসমূহ আচলতে আগুৱাই লৈ যাব পাৰোঁ এনেকুৱা ধৰণৰ পদক্ষেপসমূহ আগুৱাই লৈ যাব পাৰোঁ তাৰ বাবে আমি সদায় চিন্তা চৰ্চা কৰিম আৰু আজি আচলতে আপোনালোকক দেখিছোঁ এখন আপোনালোকে দেখিলে যে গোলাঘাট ডিষ্ট্ৰিক্টৰ কমাৰবন্ধা অঞ্চলৰ আটাইতকৈ আচলতে এখন স্কুললৈ আহিছোঁ য'ত আমি আৰ্থিকভাৱে দুৰ্বল ছাত্ৰ-ছাত্ৰীসকলৰ মাজত এনেকুৱা ধৰণৰ শিক্ষা এডুকেশ্যনৰ ক্ষেত্ৰত যাতে তেওঁলোকৰ কেনেকৈ আগুৱাব পাৰোঁ তাৰ বাবে আমি গাৰ্জেণ্টৰ লগতো কথা পাতিম আৰু লগতে আমি সৰুকৈ আমি বহুত এনজিঅ'টোৰ তৰফৰ পৰা আমি বহুতখিনি দিব নোৱাৰিলোঁ আমি আচলতে এডুকেশ্যনটো আমাৰ কিয় আজিৰ যুগত প্ৰয়োজন আৰু কেনেদৰে আমি ছাত্ৰ-ছাত্ৰীসকলক এই ক্ষেত্ৰত আমি কম্পিউটাৰ শিক্ষা কিয় প্ৰয়োজন বা আমি বিভিন্ন ধৰণৰ এডুকেশ্যনৰ ক্ষেত্ৰত আমি কেনেদৰে আগুৱাই লৈ যাব পাৰোঁ তাৰ পৰা চিন্তা চৰ্চা কৰি আহিছে এনজিঅ'টোৱে আৰু গতিকে আপোনালোকক অসমবাসীক এটাই জনাম যে আমি কেনেদৰে আচলতে এই ক্ষেত্ৰত ছাত্ৰ-ছাত্ৰীসকলক আগুৱাই নিব পাৰোঁ তাৰ বাবে আপোনালোকে আমাক কমেণ্ট ছেকশ্যনত এটা কমেণ্ট কৰিব নবেলিষ্ট